হয়, আমাৰ গহপুৰত বৰ্তমান তিনিজনৰ দেহত ডেংগু পজিটিভ পোৱা হৈছে। তাৰে আমাৰ দুজন মাৰ্গেৰিটৰে হয়, তেওঁলোক বাহিৰত আছিলে, আৰু এটি শিশু ইয়াৰে হয়। তেওঁ ট্ৰেভেল হিষ্ট্ৰীও তেওঁ নাই বৰ্তমান আমি জনাত, কিন্তু কেনেকৈ হৈছে আমি নাজানো। আৰু এইটো ইয়াত গহপুৰত সেই এটি শিশুৱে আমাৰ ইয়াত ইঞ্জিনিয়াৰ্ছ হয়। গতিকে আমি এই বেমাৰবিলাকৰ পৰা বাচি থাকিবলৈ হ'লে প্ৰথম কথা হ'ল মহৰ কামোৰৰ পৰা বাচি থাকিব লাগিব। যিহেতুকে এইটো এডিছ মহে কামুৰিলে এই বেমাৰবিধ হয়। এই এডিছ মহবিধ দিনতে কামোৰে, এডিছ মহে দিনতে কামোৰে, আৰু ই পৰিষ্কাৰ পানীত কণী পাৰে। গতিকে আমি মহৰ বংশবৃদ্ধিটো ৰোধ কৰিব লাগিব। মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? অলাগতিয়াল পাত্ৰবিলাকত পানী জমা হৈ থাকে, সেই অলাগতিয়াল পাত্ৰবিলাক পানীবিলাক নিষ্কাশন কৰিব। যেনে প্লাষ্টিকৰ কণ্টেইনাৰ বা তামোলৰ ঢকুৱা, নাৰিকলৰ খোলা, এইবিলাকত পানীবিলাক জমা হৈ থাকে। বৰষুণৰ পানী পৰি জমা হয়। তাৰে চাইকেলৰ টায়াৰ হওক বা গাড়ীৰ টায়াৰে হওক, এইবিলাকতো পানী জমা হৈ থাকে। য'ত পানী জমা হৈ থাকে, পানী জমা হোৱা যিকোনো পাত্ৰতে এই পানীখিনি নিষ্কাশন কৰি দিব লাগে, বা অলাগতিয়াল পাত্ৰবিলাক নি এটা নিৰ্দিষ্ট জেগাত থৈ পুতি দিব লাগে, বা জ্বলাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। তেতিয়া মহৰ বংশবৃদ্ধিটো যথেষ্টখিনি ৰোধ হ'ব, আৰু মহৰ বংশবৃদ্ধি ৰোধ হ'লে আমি এই বেমাৰবিলাকৰ পৰা বাচি থাকিবলৈ সক্ষম হ'ম। আঁঠুৱা শুদ্ধিকৰণটো আমি গহপুৰ মানে সৰহখিনি জেগাতে আমি আঁঠুৱা শুদ্ধিকৰণ কৰা আছে, যিহেতু পৰ্যাপ্ত পৰিমাণৰ নহয়। কাৰণ আমি গোটেই অঞ্চলসমূহত দিব নোৱাৰোঁ, কাৰণ আমাৰ ইমানখিনি কেপাচিটি নাথাকে। যিমান আমি এফেক্টেড এৰিয়া আছে, বা বানপানী এলেকাই হওক বা পাহাৰীয়া যিবিলাক অঞ্চল, সেইবিলাকত আমি তেওঁ একশ্যন প্লেন এটা তৈয়াৰ কৰি সেই অঞ্চলসমূহত আমি আঁঠুৱা শুদ্ধিকৰণ কৰা হৈছে।